শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে মটেৰচাৰীস্থিত মাছুদ বিন আমিৰ একাডেমীত এক অনুপ্ৰেৰণামূলক আলোচনা চক্ৰ সফলভাৱে অনুষ্ঠিত কৰা হয়। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বিশিষ্ট বক্তা হাবিবুৰ ৰহমান চৌধুৰীয়ে শিক্ষাৰ গুৰুত্ব, আত্মবিশ্বাস তোলা আৰু ইতিবাচক চিন্তাধাৰাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। এক মিনিট, another corner is full of superstition, superstitious belief. তেখেতে কয় যে সুস্পষ্ট লক্ষ্য আৰু নিয়মিত পৰিশ্ৰমেই সফলতাৰ মূল চাবিকাঠি। অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিয়ে সভাটোক অধিক অৰ্থপূৰ্ণ কৰি তোলে। So, from your constant place where Huzur is standing, you are to walk within the name of Almighty Allah. আলোচনাৰ অন্তত শিক্ষাৰ্থীসকলৰ মাজত নতুন উদ্যম আৰু আগবঢ়াৰ প্ৰেৰণা পৰিলক্ষিত হয়।